সুৰক্ষিত অসমৰ বাবে বাটৰ নাট শীৰ্ষক এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত এডুপুৰ ছ'চাইটি নামৰ এক অনুষ্ঠানৰ সহযোগত আজিৰে জিলাখনৰ 50টা স্থানত প্ৰদৰ্শিত হ'ব এই বাটৰ নাট। শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী তথা বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি তেজপুৰ কোৰ্ট চাৰিআলিত বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে অভিনয় শিল্পী দলৰ বাহন ভিন্ন প্ৰান্তলৈ ৰাওনা হোৱাৰ পূৰ্বে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাই। কত বৰষুণ দেখিলো কত বানপানী পাৰ কৰি চৰকাৰ কাম নাই এই কথাকে লাগি থাকে। তুমি কি দেখিছা মই জীৱনত কত বানপানী দেখিছো কিটো হলে আমাৰ গাঁৱত লগত কি কি নিবা সেই কথাটো জানানে ৰবি তুমি কোৱাই নাই অটনেৰি হল ন লাইট নিবা খোৱা বস্তু ফাৰ্ষ্ট এডেড সামগ্ৰীসমূহ আৰু কিন্তু জৰুৰী নথি পত্ৰ সমূহ এইবোৰ কিন্তু একদম নাপাহৰিব দেই লগত লৈ যাব। গাঁৱৰে ল'ৰা কেইটামান লৈ তই বাঁহ কটাৰ ব্যৱস্থা কৰ মই যাওঁ চহৰলৈ টিপল কেইখনমান লৈ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু এডুপুৰ ছ'চাইটিৰ সহযোগত শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজচক্ৰৰ বিভিন্ন ঠাইত কেনেকৈনো আমি প্ৰাকৃতিক দুৰ্যোগ হ'লে তাৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু প্ৰাকৃতিক দুৰ্যোগ মানে কি আৰু প্ৰাকৃতিক দুৰ্যোগে আমাক কি অৱস্থা কৰে তাৰ ওপৰত এখন বাটৰ নাট কৰা হৈছে। আজি বাটৰ নাটৰ শুভ উদ্বোধন কৰা হৈছে। খুব সুন্দৰ বাটৰ নাট ইতিমধ্যে থিৰাং কৰা হৈছে যে তেজপুৰ ৰাজচক্ৰৰ অধীনৰ 50খন ঠাইত শোণিতপুৰ জিলাৰ 50খন ঠাইত এই নাটকখন মঞ্চস্থ কৰা হ'ব আৰু 50খন ঠাইত যেতিয়া এই নাটকখন মঞ্চস্থ কৰা হ'ব অন্ততঃ যিসকলে এই নাটকখন উপভোগ কৰিব তেওঁলোকে সজাগ হ'ব যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমি কি অৱস্থা হয় আৰু তাৰ কাৰণে আমি কি সতৰ্কতা আমি অৱলম্বন কৰিব লাগে। আপোনালোকে জানে যে অসমত বানপানী প্ৰতি বছৰে বানপানী আহে, ধুমুহা আহে আৰু সময়ে সময়ে ভূমিকম্প হয়। এইবোৰ হ'ল প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিৰাময় পাবলৈ হ'লে আমি কি কি সতৰ্কতা পালন কৰিব লাগিব অসম চৰকাৰে নিৰ্দেশ দিছে, কি ধৰণৰ সতৰ্কতা আমি অৱলম্বন কৰিব লাগিব আৰু তাকেই বাটৰ নাটৰ জৰিয়তে আমি সমগ্ৰ শোণিতপুৰ জিলাৰ 50খন ঠাইত এই বাটৰ নাট মঞ্চস্থ কৰিবলৈ আয়োজন কৰিছোঁ। আজি শুভ উদ্বোধন হৈছে। যিসকলে এই বাটৰ নাটত অভিনয় কৰিব তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।